1 lakh rupees in 50 days challenge day 5. তো কি খবৰ, আসসালামু আলাইকুম। তো মৰ্ণিং শুই উঠি খাই বৈ লৈ ওলাই গ'লোঁ কামৰ কাৰণে, কাৰণ কাম নকৰিলে আমাৰ একো নাই। তো পটাপট আমি ৰেডি হৈ গ'লোঁ আমাৰ ফাৰ্ষ্ট কাষ্টমাৰৰ ঘৰত। মানে আজি কাম বহুত কম, তো তথাপিও ওলাইছোঁ আৰু কাম কৰিবৰ কাৰণে। তো গৈ পালোঁ, তো চাওঁ যে মাৰ্কিউৰ এ চি এটা আছিল, তো এইটো ইনষ্টলেশ্যন কৰিব লাগে, মানে ফিটিং কৰিব লাগে। তো ধাম ধুম আমি লাগি গ'লোঁ কামত। চ' গাইজ লগাব দিছিলে ইয়াতে, তো ইয়াতে আছে গ্ৰিলটো খুলিব নোৱাৰি, আৰু ওপৰৰ মানে ছেকেণ্ড তালা হয়, ছেকেণ্ড ফ্ল'ৰ হয়, তো ইয়াতে উঠাবও নোৱাৰি একো। তো আমি লগালোঁ তাতে, তো লগাই কিনে আউটডোৰটো বাহিৰত বাল্কনিত লগাই দিলোঁ। বাল্কনিত লগাই কিনে মানে ষ্টেণ্ড ফিটিং কৰি দিলোঁ। ষ্টেণ্ড ফিটিং কৰি কিনে মই লাহে লাহে গেছটো খুলি দি আছোঁ। আৰু এটা কথা কওঁ যে যোনে যোনে এ চি লগাই বা এ চিৰ কথা নাজানে বা এ চিৰ মানে কথা মানে কিবা জানিব বিচাৰে, দেন মোক কল কৰিব পাৰে বা মোক টেক্সট কৰিব পাৰে। তো মই আপোনালোক বুজাই দিম কি হয় কি নহয়। এনিৱেজ তাৰপিছত গ'লোঁ ভাত খাবৰ কাৰণে। ভাত নাপালোঁ, তো আমি খালোঁ বিৰিয়ানী খাই কিনে তাৰপিছত গ'লোঁ নেক্সট এটা কাষ্টমাৰৰ ঘৰত। কাষ্টমাৰটোৰ মানে টিভি এটা আছিল, মটৰলা টিভি, তাতে মানে কিবা প্ৰব্লেম দি আছিল, তো সেইটো চালোঁ। চোৱাৰ পিছত আজি টোটেল হ'ল 1000 টকা। তো আজি 5 দিনৰ টোটেল আমাৰ ইনকাম হৈছে 10,000 ৰুপিজ। তো আজিলৈ ইমানে, বাই বাই, টাটা, চি ইউ চুন, আসসালামু আলাইকুম।